যতি ৰজগুণ থাকিব তাতে ভক্তি নহয় আৰু সেইটো কথা ক'লে এতিয়া মানিব কেনেকৈ কাৰণ সমাজ এতিয়া বেলেগ ধাৰাত গৈ আছে আমি যদি ভক্তি কৰিছোঁ নিয়নি পানী পৰম শান্তিৰে কাইলৈ যদি ভগৱন্তৰ জন্মৰ আৱিৰ্ভাৱ তিথিটো আমি এষাৰ পৰম মংগল নিবিড়ভাৱে নাম লওঁ এই যে কালি তাৰিখৰ পৰা আজি তাৰিখলৈকে যিখন কৰি আছোঁ সেইখিনি ভগৱানে এবাৰো গ্ৰহণ কৰা বৃথা বেয়া পাই অকল সেই কথাবিলাকত যিমান গুৰুত্ব দিছোঁ কিন্তু আমি কালিলৈ নামত কিমান গুৰুত্ব দিম এইটোৱে ডাঙৰ কথা কৃষ্ণ হে ৰাম প্ৰাণিক নিন্দিয়া মোক যিজনে পূজয় তাত মই তুষ্ট নুহো জানিবা নিশ্চয় অৱজ্ঞা উপেক্ষা দেখ নিন্দা পৰি হৰি তেবে মোক পুজিবেক ভক্তিভাৱ কৰি কথা শুনক অন্যথা পুজিলে মোক ফলক নপায় স্বৰূপ কৰিয়া মই কহিলো হুৱাই এই কথাবোৰ কাক কৈ আছে আই দেৱতীক কৈ আছে আই দেৱতীয়ে সুধিছে ন মই গতি হ'ব লাগে ন চাওক এগৰাকী সাধৱী আইক কৈ আছে পুত্ৰই যে তুমি যদি গতি পাব বিচাৰিছা ভক্তি কৰিব বিচাৰিছা তেতিয়াহ'লে মই নিগুণ ভক্তিৰ সম্পৰ্কে কওঁ শুনা আৰু নিগুণ ভক্তিৰ লক্ষণ এইবিলাক এইখিনি যোনে পালন কৰিছে তেওঁ প্ৰকৃত নিগুণ ভক্তত আছে তেওঁ যি ক'ব যি ধৰণে কৰিব সেইমতে হ'ব ভগৱন্তক বৈকুণ্ঠ বা নমাই আনিব মুখে যিটো বাক্য ক'ব সেইটোৱে হ'ব বাপ সেইটো আমি কৈছোঁ ভাগৱতৰ মাধ্যমেদি উপদেশ প্ৰদান কৰিছোঁ কিন্তু সকলোৱে এইবিলাক কথা মানিব নোৱাৰে মই আগতেই কৈ গ'লোঁ যে প্ৰাৰব্ধ কৰ্মৰ ফল আছে তেওঁ সংস্কাৰ জীৱটো হোৱা নাই তেওঁ মানুহ নামৰ কাঁইটোত সোমাইছেহে স্কুললৈ গ'লেই তেওঁ ষ্টেণ্ড নকৰে নহয় ষ্টেণ্ড কৰা লোক বেলেগ আছে দেশত চাকৰি কৰা লোক বেলেগ আছে ৰাজনীতি কৰা মানুহ বেলেগ আছে গতিকে আমি যদিও একেখন সমাজ পাতি আছোঁ বা মনুষ্য জাতি একেলগে আছোঁ সকলো মনুষ্য একেলগে একেধৰণে গতি কৰিব নোৱাৰে তেওঁ মই কালিও কৈছোঁ সেইদিনাখনিও কৈছোঁ আপুনি আছিলে ক'ৰবাত যে আমি যিমানখিনিলৈকে আগবাঢ়ি থৈছোঁ সিমানখিনি বাহিৰে নেক্সট জনপদ আকৌ আগবাঢ়িব আপুনি এইখিনিলৈকে আগবাঢ়ি থৈছে এইবাৰ এইখিনি কথা শুনিলে অহাবাগে তাৰপৰা আগবাঢ়ি যাব দুখী লাভ নাই আৰু এইটো উদ্ধৱক কৈ দিছে তেওঁলোকক নুদুখিবা তেওঁলোকে সেইটো পাবলৈ বহুত বাকী আছে আপুনি ডক্টৰেট উপাধি লৈছে তেওঁ আকৌ এল পি স্কুলেই পাছ কৰিব পৰা নাই আপুনি ডক্টৰেট উপাধি লোৱা যদি তই এইটো কেলৈ নাই পোৱা বুলি ছাৰ্ভিচ কৰি থাকিলে নহয় তেওঁ সিমানখিনিয়ে জ্ঞান অৰ্জন কৰিব পাৰিছে গতিকে দুখী লাভ কথাটো বুজিলেনে আনে নাই কৰা বুলি নক'ব মই কৰিছোঁ নাই সেইটোহে প্ৰথম চাব লাগে দেই মই আপোনালোকক সদায় কৈছোঁ এতিয়া আমি লোকলৈ চাব নালাগে ভাগৱতে কোৱা কথাখিনি কৈছোঁ সেইখিনি আপোনাৰ মোক কৈ আছোঁ মই নিজে নিজক কৈ আছোঁ বুলি ভাবোঁ মই পাৰিছোঁ নে নাই মই কৰিছোঁ নে নাই আপুনি নিজক উপলব্ধি কৰা মই প্ৰথমবাৰ কৈছোঁ আপুনি কোন স্থানত আছে ভাবক আনক নেদেখক আনক নহয় আপুনি কৰিছোঁ মই কৰিছোঁ তেওঁ কৰিছে তেওঁ আপোনাৰ 10জনক যেতিয়া দেখে ইজন এনেই আহিব উপদেশতকৈ আৰ্হি ভাব আজি মই এই কথাষাৰ কেনেকৈ ক'ব পাৰিছোঁ মই এৰি লৈ কৈছোঁ আপুনিতো কৈ দিলেহেঁতেন এতিয়া মোক খেচকৈ কৈ দিলে ক'লেনে নাই বাপ এৰি লৈহে মই এইখিনি দৃঢ়তাৰে ক'ব পাৰিছোঁ মহাত্মা গান্ধীয়ে এটি সন্তানক চিগাৰেট খাই মিঠাই খাই মাকে লৈ গ'ল এইটো জ্ঞান দিব লাগে আৰু মহাত্মা গান্ধীয়েও নিজেও মিঠাই খায় এতিয়া কেনেকৈ এৰুৱাব ই মিঠাই খাই ভাল পায় আৰু এই ল'ৰাটোও মিঠাই খাই ভাল পায় মাকে নি পেলাই মহাত্মা গান্ধীক তুমি অকণমান জ্ঞান দি দিয়াচোন এই মিঠাইটো এৰুৱাব লাগে মহাত্মা গান্ধীয়ে ভাবিছে মইতো মিঠাই খাই ভাল পাওঁ মই কি জ্ঞান দিম আৰু ল'ৰাটোক জ্ঞান দিয়াৰ আগত তেওঁ মিঠাইটো প্ৰথমতে এৰি দিছে আপোনালোকক বা আমাক কোনোবাই আমি যদি কেতিয়াবা উপদেশ দিবলৈ যাওঁ আমি বহুখিনি কথা আমি মানি ল'ব লাগিব তাৰপিছতে দিলেহে কামত আহিব তেতিয়াই ঈশ্বৰে মানি ল'ব নহ'লে ফুল যাব আপুনি এদিন ঠক্কৰ খাই যাব নহয়নে বাৰু হে ৰাম প্ৰাণিক নিন্দিয়া মোক যিজনে পূজয় তাত মই তুষ্ট নুহো জানিবা নিশ্চয় প্ৰাণিক নিন্দা কৰি যিজনে পূজে সেইজনৰ কোনো কথাত মই তুষ্ট নহওঁ অন্যথা পুজিলে মোক ফলক নপায় স্বৰূপ কৰিয়া মই কহিলো হুৱাই
যিজনে আপোন পৰ ভেদক কৰয় তাক মই ঘূৰতৰ দিওঁ মৃত্যু ভয়। আমি যে কওঁ নামঘৰৰ দৰ্জা সদায় খোলা আছে, সকলো এইজন মোৰ আপোন, এইজন মোৰ সমাজৰ, এইজন মোৰ গঞা, এইজন নহয়, কেতিয়াও নকৰিব। এইবোৰ আপোন পৰভেদ। নিজৰ বুলি কলটো ডাঙৰকৈ দিলোঁ, বেলেগ এজনৰ সৰু কল এটা দি থৈ গ'লোঁ, সেইবোৰে আপোন পৰভেদ। নিজৰ কাৰণে মই প্ৰসাদৰ ভাগ এটা ঠিক কৰিলোঁ, মোৰ কোনোবা যদি মিতিৰৰ মানুহ আছে, আজি মই ৰুলটো কৰিলোঁ, কাইলৈ কিন্তু মই মনে মনে থাকিলোঁ, সেইবোৰ নহয়। যদি আপুনি কাৰোবাক দিছে সেই ৰুলটো সকলোলৈকে থাকিব লাগিব। কথাটো বুজি পাইছেনে? যদি আমি আজি প্ৰসাদৰ ভাগ এটা কাৰোবালৈ দিবলগীয়া হৈছে সমাজৰ আলোচনাৰ মৰ্মে, কিন্তু সেই ৰুলটো কাইলৈ আকৌ পাহৰি গ'লে নহ'ব। কোনোবা এজনৰ ক্ষেত্ৰত লগ এজন মোৰ সম্পৰ্কীয়ৰ কাৰণে মই আজি টাইটকৈ ক'লোঁ, ভাগ এটা দিয়াৰ ব্যৱস্থা কৰিলোঁ, ভালৰি লগালোঁ, কিন্তু কাইলৈ মোৰ সেইজন কোনো নহয়, মই এজনক ভালো নাপাওঁ, গতিকে মই লাহেকৈ মনে মনে আছোঁ। কিন্তু বিচাৰখনটো আপোনাৰ ওপৰত হ'বই ন। এই কথাখিনিও আমি আকৌ লক্ষ্য কৰিব লাগিব। যদি নিয়ম কৰিছোঁ সকলোৰ কাৰণে হ'ব লাগিব, যদি নিয়ম কৰিছোঁ সকলোৰ কাৰণে প্ৰযোজ্য, এইটো কথা আমি লাহে লাহে তলে তলে ভাবি থাকক। প্ৰথম কথা ভাবিব লাগিব যে মই যাতে অপৰাধী নহওঁ, মোৰ কৰ্মৰ দ্বাৰা যাতে আনক ক্ষতি কৰাতকৈ নিজে ক্ষতি যাতে নহয়, বাচি থাকিব লাগিব। যেনেকৈ আমি ৰাতিতে যাওঁতে টৰ্চটো মাৰি জেগাবোৰ চাই চাই যাওঁ, তাৰপিছত ভৰি কচকা খাওঁ, সৰ্পই গৈ চকিম, ঠিক তেনেকৈ আমাৰ জীৱন যাত্ৰাটো যাতে মই যাতে অপৰাধী নহওঁ। আপুনি নিজক বচাওক, আপোনাৰ কৌশলত চোৱা যে বেদে বেদে এইবাৰ যুগতৰ এইবিলাক কৰ্মই জানো চা মোৰ জীৱনত বা মোৰ শৰীৰত, মোৰ চৰিত্ৰত, মোৰ ভক্তিত আঘাত পৰিব নেকি? এই কথাটো বাৰে বাৰে সেইবোৰ আনৰ কথাটো বাদ দিব। আৰু যিটো আপুনি শুদ্ধ বুলি ভাবিছে শুদ্ধ পাব লাগিব, শুদ্ধ পাব। এইটো ৰুল নাই, এইটো মানি ল'ব পৰা নাযায়, নহয়নে বাৰু কথাটো? কাৰণ নিজে নিজে মই মোৰ ব্যৱস্থাতহে মই আগবঢ়াই লৈ যাব। প্ৰত্যেকে যদি তেনেকৈ ভাবোঁ তেতিয়াহ'লে আপুনি কোনো কাকো ক'বলগীয়া নাই। এহি জানি চুত বৰ কৰিয়া বিচাৰ অনুক্ৰমে সবাকো কৰিবে হতকাৰ। এইজন সৰু, এইজন ডাঙৰ, এইজন শ্ৰেষ্ঠ, এইবোৰ নাই ভাগৱতৰ মাত। আইসকলৰ যিমান গুৰুত্ব আছে আপোনাৰো আছে, আপোনাৰ যিমান গুৰুত্ব আছে তেওঁৰ আছে। মই সেইকাৰণে কওঁ যে বস্তু দিলে যে সদায় একেফালকৈ দিব লাগে, অকল মোৰ ফালকৈ যে চাহটো আনিব লাগে কিয় কাৰণে? বহুতবাৰ কৈ আছোঁ, আপুনি নাই আহা, আমি একদম এইটো আন্দোলন কৰি আছোঁ, নাই ডাইৰেক্ট চাহটো এফালে আনিব কৈছোঁ নাই বাপ, সদায় কৈ আছোঁ যে সেইফালৰ পৰা এদিন দিবচোন, সেই চুকৰ পৰাও দিবচোন এফাল। কি সেই চুকত কোনোবা এজন বহি থাকিলে তেওঁৰ পৰা কি ভাতটো আৰম্ভ কৰিব নোৱাৰি নেকি? মই এই সংস্কাৰটো দিব বিচাৰিছোঁ। নহয় নহয় নহয়, সেইটো কথা নহয়, মই সেইটো মনা কৰিছোঁ, পামহি। গতিকে মই এইটো কথা কৈছোঁ, আমি সেইটোকে আদৰ্শ দেখাব বিচাৰিছোঁ। ধৰি লওক একেবাৰে সেই চুকত গাঁৱৰ একেবাৰে অফিচ এজন তেওঁ তাতেই বহে, এদিন তাৰ পৰা আৰম্ভ কৰিব লাগে, এদিন, সদায় নহয়, এদিন এইখিনি পৰা আৰম্ভ কৰিব লাগে। বোলে আই এগৰাকীহে আছে, কিন্তু সেই আইগৰাকী আপোনাৰ যেনিবা কি আপুনি নিদিব নেকি? নামঘৰত আপোনাৰ আই, আপোনাৰ বাই এইবোৰ নাই, আই বাই পেহী নাই। আপোনাৰ ধৰক মূৰত বহিছে, আপুনি তাত কেটলিটো লৈ গৈছে, দেখিছে যে মোৰ এগৰাকী বহি আছে, নহ'ব, তাৰ পৰা আপুনি আৰম্ভ কৰক। ভাগৱত ধৰ্মৰ কথা কৈ আছোঁ, সাংখ্য যুগৰ কথা কৈ আছোঁ, নিগুণ ভক্তিৰ কথা, এইবোৰ নিগুণ ভক্তি। মাজত ধৰি জ্যেষ্ঠজনক অন্নমুঠি লৈ আহি একেবাৰে মই যেনিবা নাম গালোঁ, মোকে প্ৰথম দি ল'ব নালাগে, তাৰমানে মই সেইটো সদায় কৈ আছোঁ। অঁ, মই যদি মূৰত বহি আছোঁ দিয়ক, কিন্তু মাজত ধৰি মোক নিদিওঁ। কি নিয়ম আছে, কি যুক্তি আছে কওকচোন? সকলো লগ পাতিহে আমি কাম কৰিছোঁ, এইটোৱে। হা অঁ অঁ নহয় একদম, কিন্তু মাজত ধৰি ন, মই এইটো কথা কৈছোঁ, এমূৰৰ পৰা লওক, যিকোনো এটা 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 লাইন আছে ন, লাইনৰ এটা আৰম্ভণি থাকে, এটা শেষ থাকে, সেইটো কৰক। এইবোৰ আমাৰ আদৰ্শ। মই আজি এটা নামঘৰত এটা আদৰ্শ দেখি আহিলোঁ, আগতে নাছিলে, এতিয়া হৈছে। এইবোৰ আমাৰ ইয়াৰ পৰাই গৈ আছে, মই দেখি আহিলোঁ। এতিয়া সন্ধিয়া আহিছোঁ, প্ৰত্যেকজন ভকতকে শিশুবিলাকে সেৱা কৰিছে, বোৱাতি বোৱাই আহে, এইবিলাক নাছিলে, এতিয়া লাহে লাহে আমাৰ ইয়াৰ পৰা গৈ আছে। দেখিছে, আহিছে, শুনিছে, ফটোত দেখিছে, ক'ৰবাত দেখিছে। আপোনালোকে জানে নাজানে, আমাৰ এইবিলাক সুগন্ধি বিয়পি গৈ আছে। মানিবলৈ টান পায়, অহংভাৱ আছে যে। আপোনাক মই ভাল বুলি, আপুনি ভাল বুলি ক'বলৈ মোৰ মনটোহে নকৰে, কিন্তু আপোনাৰ কথাখিনি মই তলে তলে চাই আছোঁ, কিন্তু মুখখনে নকয়। মোৰ মানে এই ওপৰত কিবা এটা লাগি ধৰি থাকে যে পৱন দত্ত ভাল লাগে দেই কাম। এই কথাটো ক'ব পাৰিলেই আপুনি জানি গ'ল যে মই সেই জপনাখন পাৰ হৈ আহিম।
আমাৰ এই টেটুগুৰিতে লাগি ধৰি থাকে কথা এটা আপোনাক ভাল বুলি ক'ব ন তেওঁক ভাল বুলি ক'ব ন সেইকাৰণে কৈছে অধমে কেৱল দুখ লয় মধ্যভেদনা গুণ দুখ কৰিয়ে বিচাৰ উত্তমে কেৱলে গুণ লয়ো তমোত্তমে অল্প গুণ কৰিয়ে বিচাৰ চাৰিজন দিলে অধমে কেৱল কি ৰাখে দুখখিনি দেখি থাকে মধ্যমে দুখ গুণ সমানে বিচাৰে আপুনি মই ক'ত আছোঁ চাই ল'ব অধমজনে কেৱল যিমান যি হ'লেও তাক কেনেকৈ মই বেয়াটো ক'ব লাগে সেইটো মধ্যমজনে ভাল আৰু বেয়া দুইটা ক'ব যে মানুহজন এইটো হ'লে কিয় কিন্তু এইটো গুণ ক'ব ভাল দেই এই দুইটা ক'ব উত্তমে কেৱল গুণখিনিহে ক'ব নাই ভাল ভাল মানুহজন ভাল আমিতো এইবোৰ নায়েই অধমৰ দেউনাকাৰকে পাবা আৰু উত্তমজন অকণমান গুণ তাকে বহুত বহলাই কয় বৰ ভাল দেই তেওঁ এই শুনাজনো ভাবে যে মইতো ইমান কথা নায়েই মোৰ এইজনী ইমান গাই আছে মানুহজনৰ আগত গোৱাটো নহয় আকৌ বেলেগত গাব লাগিব মানুহজনক তেল মাৰি গোৱাটো কোৱা নাই মোৰ কথাখিনি দিলীপ বাপে বেলেগ এখন সমাজত গাব লাগিব পৱন বাপে বেলেগ এখন সমাজত গাব লাগিব আমি কি কৰোঁ আমাৰ সেইজন কথা এটা কৈছোঁ আমাৰ সেইজন ইয়াত আকৌ শুনকৈ থাকিব আমাৰ দিলীপ বাপে যেনিবা কথা এটা কৰোঁ বাহিৰত যেনিবা বহুত বেছি নাজানে নাই থাকোঁ আৰু শুনি এই কথা এটা কৈছোঁ গতিকে এই ব্যৱস্থাবোৰ ভাল পাব এই আপোনাকে যেনিবা এনেই উদাহৰণ এটা দি কৈছোঁ সেইটো আপোনাক কোৱা নাই মোৰ হৈ আপোনাৰ হৈ বা তেওঁ হৈ আমি এটা এক্সাম্পল দিছোঁ আপুনি কথাটো শুনক আপোনাৰ মোৰ মাজত যেনিবা উদাহৰণটো দাঙি ধৰিলোঁ যাওক মই তেখেতক দাইদেউ আমুকে তামুকে তামুকে যেতিয়া দাইদেউৰ পৰা মই আঁতৰি গুচি আহিলোঁ ঘৰৰ পৰা তাৰপিছত লাহেকৈ আকৌ মই বেকআপ পইণ্টটো ল'লোঁ আপোনাৰ মোৰ ডাইৰেক্ট কথা কৈছোঁ কিন্তু সেইটো আমাৰ প্ৰায় থাকে সেই দেওনাটোত আমি উত্তীৰ্ণ হ'ব লাগে কিন্তু সেই দেওনাটোত উত্তীৰ্ণ হ'লে সমূল্য হ'ব নোৱাৰে কেতিয়া হ'ব পাৰিব বুলি কৈছে সেই কথাটো ইয়াত কৈ গ'ল যে মোৰ গুণ যক কীৰ্তন কৰিলে তেওঁৰ ভিতৰত থকা সেই জামটো নাইকিয়া হৈ গৈ থাকিব আপুনি কৰোঁ বুলিলে কৰিব নোৱাৰে আজি কৰিব আজি শুনি গৈ কাইলৈ পাহৰি থাকিব কিন্তু ক্ৰমান্বয়ে যেতিয়া আপুনি ভগৱন্তৰ লীলা চৰিত্ৰ গুণ বখানি থাকিব শ্ৰৱণ কৰি থাকিব লাহে 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 আপোনাৰ সেই দেওনাবিলাক ম্লান পৰি গৈ থাকিব বহি গৈ থাকিব মই সেইটো আপোনাৰ পৰা শুনিব বিচৰা নাই কেলৈ জানে মোৰ আগত আপুনি মোৰ প্ৰশংসাৰ কথা ক'ব মই মোৰ প্ৰশংসা আপোনাৰ মুখৰ পৰা শুনিব বিচৰা নাই আৰু মই সেইটো বিচাৰিবলৈও দৰকাৰ নাই মই মাত্ৰ জাষ্ট কৈছোঁ কথাটো তেনেকুৱা ধৰণৰ আমি বুলি আপুনি বুলি নহয় ময়ো মই আজি দিলীপ বাপ ধুনীয়াকৈ কৈ আছোঁ বাপ বুলিয়ে মাতোঁ কিন্তু চান্স পালে মই আপোনাৰ গোটেই বেয়াখিনি এইটো আমি সেই অধমৰ পৰা উত্তীৰ্ণ হ'বই পোৱা নাই আৰু ভাল বেয়া দুইটা সমালোচনা কৰিব পৰা ব্যৱস্থালৈকে যাওঁচোন কিন্তু সেইটোও পোৱা নাই তেওঁ অধমৰ দেওনাটোকে পাব নাই এই কথাটোৱে কৈছোঁ আমি ভাগৱত ধৰ্মৰ কথা কৈ আছোঁ হে ৰাম এহি জানিছোঁ তবৰ কৰিয়া বিচাৰ অনুক্ৰমে সবাকো কৰিবে সৎকাৰ সকলোকে সমানভাৱে সৎকাৰ কৰিব লাগে শিশুটোকো সমানেই দিব লাগে শিশু বুলি কম কৰে অন্নত আকৌ কৰিব লাগিব কেলৈ শিশুটোৱে ইমান নাখায় আপুনি বোলে বিমান পৰা পেট্ৰল ডাঙৰ চাই দি থৈ আহিলোঁ এই কেঁচুৱাটোকো ইমানখিনি দি সেইটো নহয় আকৌ সেইটো কেলৈ আপোনাৰ বিচাৰ যে তেওঁ কিমানখিনি খাব পাৰে লোকচান কৰিব এই কথাখিনি আকৌ আপোনাক বিজ্ঞান আছে জ্ঞান বিজ্ঞান তদংগ ৰহস্য আপোনাক জ্ঞানটো দিয়া হ'ল আপুনি এতিয়া বিজ্ঞান প্ৰয়োগ কৰিব লাগিব জাষ্টিফিকেশ্যন কৰিব লাগিব যে এই সন্তানটোৱে সেইখিনি খাব পাৰিব নে নাই যদি বোলে নহয় আমাৰ ভাগৱতত কৈছে একদম সমান বাঢ়িব লাগিব দেই তেতিয়া জ্ঞান বিজ্ঞান তদংগ ৰহস্য ক'লোঁ জ্ঞানৰ পাছত বিজ্ঞান আহিব লাগিব ন কথা এটা কৈছোঁ বোলে মই সেইটো ক'লোঁ আকৌ বোলে ভাগৱতত কৈছে নহয় কালি যদি মোকে কয় তুমিয়ে কৈছিলা দেখোন এতিয়া মই শিশুটোক কেনেকৈ বাৰু মই কমকৈ বাঢ়ি থৈ যাওঁ কিন্তু জ্ঞানৰ পাছত আপোনাক এইটো জ্ঞান দিয়া হ'ল আপুনি এতিয়া বিজ্ঞান আছে তাত আপুনি প্ৰয়োগ কৰিব নিজৰ বিবেচনাৰে উচিত অনুচিত কথাটো বুজিলে নাই তাৰপিছত তদং তাৰ তত্ত্বটো পাব তাৰপিছত ৰহস্য তাতে আপুনি ভক্তিটো সমাপ্ত সামৰি দিওঁ হয় বাৰু এই 9টা বাজিব সামৰি দিওঁ নেকি বহুত আছে বৰ ধুনীয়া কথা ওলাই আছে তাৰমানে অকল আমাৰ কালি পোৱাখিনি আছে আমাৰ চৰিত্ৰখিনি আছে তাৰমানে এইখিনি গোটেইখিনি একদম তত্ত্বমূলক কথা এতিয়া আমাৰ নিগুণ ভক্তিটো সেইটো আমি কওকচোন নিগুণ ভক্তি কৰিবলৈ হ'লে কি কৰিব লাগিব এক হ'ল কি কৰিব লাগিব
অন্য দেৱ দেৱতা পূজা কৰিব নালাগিব 2 নম্বৰ ভকততে ভগৱন্তৰ প্ৰতিমা দেখিব লাগিব 3 নম্বৰ কি কৈছে সদায় ভগৱন্তৰ গুণানুকীৰ্তন কৰিব লাগিব ক'ত কৰিব লাগিব সাধুৰ সংগত কৰিব লাগিব কোনো কৰ্ম স্বাৰ্থ ৰাখি কৰিব নোৱাৰিব লাইনকেইটা নম্বৰকেইটা দিছে কোনো স্বাৰ্থ ৰাখি আপুনি উদ্দেশ্য ৰাখি কৰ্ম কৰিব নোৱাৰিব তাৰপিছত কি কৈছে সমস্ত ভূতক দয়া কৰিব লাগিব প্ৰাণী হিংসা কৰিব নোৱাৰিব সৰু ডাঙৰ বাচিব নোৱাৰিব অন্য শৰীৰক দেশ ভাৱ ৰাখিব নোৱাৰিব মই নম্বৰ ৱাইজত দি দিলোঁ দেশ মানে শত্ৰু ভাৱ ৰাখিব নোৱাৰিব অন্য পৰ শৰীৰ দেশ ভাৱ ৰাখিব নোৱাৰিব এই 9টা 8টা 9টা এই 9টা যদি আপুনি পালন কৰে আপুনি একদম নিগুণ পাব ভগৱন্তৰ একদম ভগৱন্তৰ আৰু আপুনি মাজত পাৰ্থক্য নাই এই 9টা কাম এটা 9টা কাম এটা এটাকৈ যদি আমি পালন কৰোঁ 9টা কাম 9টা পইণ্ট দিয়া হৈছে বোলে মই 1 নম্বৰটো হ'ল দেই টিকমাৰ্ক মাৰি দিয়ক 2 নম্বৰটো হ'ল দেই 2 নম্বৰটো টিকমাৰ্ক মাৰি দিয়ক আপুনি 3 নম্বৰটো হ'ল দেই 3 নম্বৰটো মই আগবাঢ়িলোঁ 4 নম্বৰটো হ'ল দেই তাৰপিছত দিছে 9টা এটাও নাই 0 এই মই এনেই মানুহ নামৰ এটা জীৱহে খাই বৈ আছোঁ হা সহজ সহজ হ'ব কেনেকৈ হ'ব এইটো কথা কৈছে মায়াক ছেদন কৰিব পৰা কোঠাখন এখনেই সেইখনেই হ'ল শ্ৰৱণ আৰু কীৰ্তন আপুনি ভাগৱতৰ সন্মুখলৈ আহক আপুনি কৰোঁ বুলিলে কৰিব নোৱাৰে ঈশ্বৰক খাটক যে মোক এই কামটোৰ পৰা আপুনি পৰিত্ৰাণ দিয়ক প্ৰভু সেইকাৰণে আমি এতিয়া বেলেগ ধৰণে কওঁ কাকো আমি মাছ মাংস এৰিবলৈ নকওঁ কওঁ এইটো যে ভাগৱতত শুনিছোঁ সাধুসকলে কয় প্ৰভু এৰিব পৰা হ'লে ভাল আছিল এৰিব পৰা হ'লে ভাল আছিল তুমি চাবাচোন পৰা নাই এতিয়া কি কৰিবা মাছ পিচ দেখাৰ লগে লগে মন যায়েই ৰ'ব কথাটো কৈছোঁ আপুনি এৰিব নোৱাৰে আপোনাক এৰুৱাব লাগিব কোনে এৰুৱাব মই নহয় ঈশ্বৰে এৰুৱাব লাগিব আৰু ঈশ্বৰক এৰুৱাবৰ কাৰণে আপুনি সদায় ক'ব লাগিব যে চোৱা এইকেইটা কৰ্মত দিছা তুমি দেৱতীয়াই সেইটোকে কৈছে যে তুমি যিমান কিবা কথা ক'লা মই পাৰিম জানো এইখিনি মইতো এগৰাকী স্বভাৱতে চঞ্চলা নাৰী গতিকে ঈশ্বৰক সদায় প্ৰাৰ্থনা কৰিব লাগে পঢ়া হ'লে ভাল আছিলে প্ৰভু পঢ়া নাই পৰা দিয়া নাই সেইবোৰ খুজিবলৈ কৈছে আৰু লাহে লাহে প্ৰভুৱে আপোনাক কৈ থাকিব এদিন এনেকুৱা এটা আপোনাৰ চুট আহিব দেই নাখাওঁ আপোনাৰ আপোনাৰ নাহেই লোভ নাই লোভ ৰাখি কাৰোবাৰ কথা শুনি আপুনি এৰিলে 2 দিনৰ পাছত আকৌ খাব কিন্তু ঈশ্বৰে যেতিয়া আপোনাক ত্যাগ দি দিব বৈৰাগ্য দি দিব স্বামী বিবেকানন্দ ৰামকৃষ্ণ পৰমহংসৰ ওচৰত শিষ্য আছে ইমান দুখ ঘৰখনত কৈছে চিঠি এখন আহিছে যে দাদা তুমি ঘৰলৈ অহা আগতে আমি গোটেই পৰিয়াল মৰি শেষ হৈ যাম আমি বহুত দৰিদ্ৰত জীৱন নিৰ্বাহ কৰিছোঁ চিঠিখন নি ৰামকৃষ্ণ পৰমহংসক দিলেগৈ গুৰুদেৱ ঘৰৰ এনেকুৱা অৱস্থা মোক টকা লাগে ধন লাগে কেৱল মই ভক্তি কৰি থাকিলে মোৰ কামত নাহিব মোৰ পৰিয়াল মৰি যাব এতিয়া স্বামী বিবেকানন্দৰ নাম নৰেন দত্ত কলিকতা দত্ত বেংগলী মানে লিখে নহয় নৰেন দত্ত তেওঁ স্বামী বিবেকানন্দৰ নাম পাইছে তেওঁ চিকাগো চহৰত 3 মিনিট ভাষণ দি গোটেই বিশ্বক কঁপাই দিছিল স্বামী বিবেকানন্দ ৰামকৃষ্ণ পৰমহংস গুৰুদেৱক ক'লে যে গুৰুদেৱ মই এতিয়া এইবোৰ ভক্তি কৰি থাকিলে কামত নাই মোক টকা লাগে আপোনাৰ আমাৰ মাজতো কওঁ সদায় নাম গাই থাকিলে ক'বা খাবতো লাগিব আমাৰ মাজতো তেনেকুৱা কথা হয় ভাগত গাই থাকিলে নহ'ব না আমি খেতি কৰা মানুহ সোনকালে যাব লাগিব শুব লাগিব তেনেকুৱা বহুত লোকে কৈ থাকে মই শুনি থাকোঁ উচ পিচাই থাকে হয়নে যাব লাগে ক'লেই নহ'বনে অকল ঈশ্বৰ নাম গাই ফুৰিলে নহ'বনে সেইটো কথা আপোনাৰ মই কোৱা নহয় এজন ডাঙৰ শ্ৰেষ্ঠ লোকেও কৈছে স্বামী বিবেকানন্দই কৈছে ৰামকৃষ্ণ পৰমহংসৰ ওচৰত গুৰুদেৱ মই এইবিলাক কৰি থাকিলে নহ'ব মোৰ পৰিয়াল মোৰ মোক ধন লাগে টকা লাগে দিয়ক ৰামকৃষ্ণ পৰমহংসই কি ক'লে যে মা ওচৰত কালী পূজা কৰে তেওঁলোকে কালী সাধক তেওঁলোকে কালিতে সন্তুষ্ট তই মা আগত কওঁগৈ আকৌ খোজ ধন লাগে টকা লাগে যা তই মা ওচৰত কওঁগৈ যা ৰামকৃষ্ণ পৰমহংসই স্বামী বিবেকানন্দ কৈছে যা সুধগৈ গ'ল তেওঁলোকে আৰাধ্য কালী পূজা কৰে কালী সাধকত কৈছে মা জ্ঞান দিয়া বৈৰাগ্য দিয়া তই টকাখিনি নুখুজিবি ইচ্ছা কৰি আপুনি খুজিব নোৱাৰে ঈশ্বৰক সেইজনী ভক্ত ইমান দুখ তাৰ আগত খং উঠিছে গুৰুৰ ওচৰত কৈছে যে এইবোৰ কৈ থাকিলে নহ'ব মোক টকা লাগে পৰিয়াল মৰিব এতিয়া মই মৰি যাম এতিয়া ইমান দৰিদ্ৰত মই থাকিব নোৱাৰোঁ খোজ দিয়া আগতে ভগৱানক খুজিলে দিব নহয় যা খোজ দিয়া
মই ক'ৰবাত দিম খোজগৈ দিব তেওঁলোকে ইমান সাধনা কৰিব পাৰে যি বিচাৰে তাকে দিয়ে দেৱতা পূজাবিলাকক যি বিচাৰে তাকে দিয়ে নহয় গ'ল গৈ পেলাই কৈছে মা জ্ঞান দিয়া বৈৰাগ্য দিয়া সাধনা দিয়া ত্যাগ দিয়া কেলৈ নুখুজিলে ধন সেই একেটা কথাকে ভক্ত প্ৰহ্লাদক যেতিয়া নৃসিংহ প্ৰভু আৱিৰ্ভাৱ হ'ল প্ৰহ্লাদক কৈছে যে মই তোমাক যেতিয়া দৰ্শন দিলোঁ তুমি মোক কিবা খোজা মই তোমাক দিম প্ৰহ্লাদে কি কৈছে জানেনে প্ৰহ্লাদে তুমি মোক কি বুলি ভাবিছা হে ভগৱন্ত মই কি বেপাৰ খুলিছোঁ বুলি ভাবিছা নেকি যে মই তোমাৰ পৰা কিবা বিচাৰিম এইবোৰ বিচাৰি মই ভক্তি কৰিছিলোঁ হয় নাই আছে নাই লিখা নোহে বাণিজ্যৰ মন বুলি লিখিছে নাই মোক যিজনে দৰ্শন কৰে তেওঁ কিবা নহয় কিবা ল'ব লাগিব গতিকে সেই প্ৰহ্লাদ তোমাৰ ভক্তিত সন্তুষ্ট মই তোমাক দৰ্শন দিলোঁ তুমি কি বিচৰা কোৱা কি লাগে কোৱা প্ৰহ্লাদে কি কৈছে মই তোমাক কিবা পাম বুলি আশা কৰি মই তোমাক ভক্তি কৰা নাছিলোঁ তুমি মোক বাণিজ্যৰ বুলি ভাবিছা নেকি বেপাৰী বুলি ভাবিছা নেকি যে মই তোমাক ভক্তি কৰিছোঁ তুমি আহিবা মোক কিবা দিবা কিমান ধুনীয়াকৈ আমাৰ প্ৰহ্লাদ চৰিত্ৰত লিখিছে চাওকচোন কিন্তু ভগৱানে কি ক'লে নহ'ব ল'ব লাগিব তুমি ল'ব লাগিব কি বিচাৰিলে যে মোৰ পিতৃয়ে তোমাৰ ওচৰত যি অপৰাধ কৰিলে মোৰ পিতৃৰ মুক্তি লাগে তেতিয়া ভগৱন্তে হাঁহিছে তুমি তোমাৰ পিতৃৰ মুক্তি কি বিচাৰে তোমাৰ পিতৃ কোন মোৰ দৌৰি তোমাতকৈ বহু দিনৰ আগৰ মোৰ চিনাকি অন্য পক্ষীপৰ দক্ষ তুমি কি তেওঁলোকৰ মুক্তি বিচাৰিবা তথাপিতো যে তুমি বাঞ্ছা কৰিলা ভক্ত প্ৰহ্লাদক ফেল কৰাই দিলা লগে লগে তেওঁ 4000 বছৰ ভোগ কৰিব লগা আৰু পুণ্য আছে এই যে মানুহবিলাক যে মন্ত্ৰী হৈ আছে MLA এইবোৰ পুণ্যৰ বলত আছে আৰু যিদিনে পুণ্য শেষ হ'ব তলকৈ কৰিব কোনোবাই যে ৰাজ পদবী পাইছে কোনোবাই যে ধন হৈছে টকা হৈছে কিবা হৈছে এইবোৰ ভোগ এইবোৰ আগতে পুণ্য কৰি থৈছে তাত মনত ৰাখিব সেই হওঁতেই যদি আপুনি আকৌ পুণ্য অৰ্জন নকৰে তেন্তে এদিন আপোনাক খটককৈ গুচি যাব সেই পুণ্য হওঁতে আপুনি যেতিয়া ৰজা হ'ল মন্ত্ৰী হ'ল কিবা হ'ল যেতিয়া আপুনি অত্যাচাৰী হৈ পেলাই শাসন কৰিবলৈ ধৰিলে আপোনাৰ পুণ্য দিন শেষ হ'ব আপুনি সেই মুহূৰ্তত যিমানখিনি কৰ্ম কৰিলে লাহেকৈ আপুনি আকৌ বেলেগ এটা লাইনত টেক সলনি সেইকাৰণে ভক্তসকলে কৈছে স্বৰ্গও নালাগে নৰকো নালাগে স্বৰ্গলৈ গ'লে কি হ'ব এদিন স্বৰ্গ সুখ এদায় হৈ যাব পুণ্য এদায় হৈ যাব নৰকত যাম নৰকতো পাপ ভূমজুতে যদি পাপ শেষ হৈ যাব পুনৰ স্বৰ্গলৈ যাম স্বৰ্গ নৰক এইভাগে কৈ থাকিম নেকি মই সদায় দৈৱকীয়ে সেইটোকে কৈছে মই অকল কি ভগৱানক জন্ম দিয়াই মোৰ কাম নেকি 3 বাৰ জন্ম দিছে গতিকে নাৰদক কৈছে মোক এনেকুৱা ভক্তি দিয়া মই আৰু ভগৱানক জন্ম দিবলৈ নাই মোক গতি দিয়া সেই নিমিনৱ সিদ্ধ সংবাদত সেই কথাটোকে দেৱকী নাৰদে বসুদেৱ আৰু দৈৱকীক শিক্ষা দিছে যে মই তোমাক এটা পুৰাতন কাহিনী ক'ম যে কি ভক্তি কৰিলে তুমি গতি কৰিব পাৰিবা আয়াজাৰ কৰি থাকি কি লাভ আছে কওকচোন এইবাৰ মৰিলোঁ কষ্ট খাই আকৌ আহিলোঁ আকৌ কষ্ট খালোঁ আকৌ গ'লোঁ আকৌ খালোঁ মোৰ কাম সিমানেই নেকি দৈৱকীয়ে 3 বাৰ ভগৱন্তক জন্ম দিছে পিঞ্চি আৰু সুতমা হৈ হৰিক জন্ম দিছে কাশ্যপ আৰু কি বুলি কয় অদিতি গৰ্ভে ব্ৰাহ্মণ অৱতাৰ দিছে বসুদেৱ আৰু দৈৱকী একেজন 3 বাৰ জন্ম দিছে তাৰপিছত ক'লে যে মই কি দিয়ে থাকি মোৰ লাভ কি হৈছে না ভক্তি হৈছে না কি হৈছে অকল মই ভগৱন্তক জন্ম দি থাকিলে হ'ব নেকি মই ভাগত পঢ়ি থাকিলে হ'ব নেকি তো মোৰ গতি হৈছে নাই মোৰ মন শুদ্ধ হৈছে নাই মই পৰিষ্কাৰ হৈছোঁ নে নাই এইটো নিজে নিজে এবাৰ চাব লাগিব পঢ়ি থাকিলে হ'ব নেকি এতিয়া ভাগৱতৰ কথাবোৰ মানিছোঁ নে নাই শুনি থাকিলে হ'ব নেকি মই পালন কৰিছোঁ নে নাই নিজে নিজক পৰীক্ষা কৰিছোঁ এই দৈৱকী বসুদেৱে এইটো পৰীক্ষা কৰিছে তাৰপিছত দেৱকী নাৰদৰ পৰা সেই তত্ত্ব শুনি পেলাই তেওঁ কি কৰিলে নিৰ্গুণ ভক্তি আচৰণ কৰিলে আৰু লগে লগে তেওঁ গুচি গ'ল গতিকে ইয়াতে থাকক তাও সমস্ত এইবিলাক ঈশ্বৰৰ কথা কৈ থাকিলে ওলাই থাকে গতিকে সময়ৰ কথা আছে কাইলৈ আমাৰ মহা অনুষ্ঠান আহি আছে 2 এটা কথাও পাতিব লাগিব গতিকে আমি ইয়াতে বিৰাম দিলোঁ অহা ভাদ মাহ ইতিমধ্যে গ'ল পবিত্ৰ মাহ আজি আমাৰ শেষৰটো শনিবাৰ ভাদ মাহত গতিকে নিশ্চয় আমাৰ ভাগৱত পাঠ চলি থাকিব ভক্তিৰ কথাবিলাক আমি গম পাই থাকিম সকলোখিনি নোৱাৰিলেও কিঞ্চিত যদি অকণমান মনলৈ আনিব পাৰোঁ এইকণে আপোনাক জীৱনৰ আপুনি যাবৰ সময়ত লৈ যাবলগীয়া সম্পত্তি বা কাৰো কাৰণে ভক্তি কৰিব নালাগে আপুনি আপোনাৰ কাৰণে কওক মই মোৰ কাৰণে কওক যাত্ৰ এতিয়া যে আপুনি দেখিছে